হেল্ল' এভৰিৱান, নতুন বছৰৰ শুভেচ্ছা যাচিলোঁ। লগতে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। মই এটা সৰুছে ভিডিঅ' দিবলৈ আহিছোঁ যে আমাৰ অহাকালি নতুন বছৰৰ এক বহাগ, তো আপোনালোকে 12টা আঙুৰ ল'ব আৰু 12 মাহৰ কাৰণে আপোনালোকে এটা আঙুৰ ল'ব। এটা আঙুৰ লোৱাতে ভাবিব যে বহাগ মাহখন মোৰ যাতে বহুত বেছি ভাল হয়, অস্পিচিয়াছ হয়। আজি যি বহাগ মাহত আপোনালোকৰ এইম আছে, সেই এইমকেইটা যাতে বহাগ মাহত ছাকচেছ হ'ব পাৰোঁ, তাৰ কাৰণে ব্লেজিং দিব। তেনেকৈ কৰি চপাই থাকিব আৰু খাই থাকিব। তেতিয়া আকৌ জেঠ মাহৰ কাৰণে এটা ল'লে, জেঠ মাহৰ কি প্লেনিং আছে, কি এইম আছে, এইবিলাক কৈ যাব। মানে যিমানখিনি পাৰে ক'ব আৰু খাব। বহাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ মাহ, ফাগুন, চ'ত, তেনেকৈ কৰি প্ৰত্যেকটা মাহৰ কাৰণে এটা আঙুৰ ল'ব আৰু খাই থাকিব। আৰু লগতে কালি আমি মানে ইংৰাজী মাহৰ যেনেকৈ আমি প্ৰত্যেক মাহৰ ফাৰ্ষ্ট ডে দিনাখন ৰেমেডি কৰোঁ যে দালচেনিৰ গুড়ি, কালি আপোনালোকে দালচেনিৰ গুড়ি ছেইম প্ৰচেছত মানে হাতত ল'ব, মেইন দুৱাৰত থিয় হ'ব। থিয় হোৱাৰ পিছত মানে ভিতৰৰ ফালে কৰি খুৱাই দিব। আৰু যেতিয়া খুৱাই দিব তেতিয়া ভাবিব যে মোৰ ঘৰখনত আমাৰ টকা পইচা এবাণ্ডেঞ্চ, ছাকচেছ, মানি, সুখ শান্তি আহিছে। তেনেকৈ ভিজুৱেলাইজ কৰিব। আমি ইংৰাজী মাহৰ প্ৰত্যেক মাহতে এইটো আমি ৰেমেডি কৰোঁ, বাট আমি অসমীয়া মাহৰ কাৰণে আমি এইটো ৰেমেডি কৰিব পাৰোঁ। যদি আপোনালোকে বিচাৰে তো এইটো ৰেমেডি কৰিব। আৰু লগতে কালি মানে গ্ৰীণ কালাৰৰ কাপোৰ পিন্ধক, প্ৰত্যেকজনে পিন্ধিব পাৰে। লগতে আৰু কি হ'ব, আপোনালোকে ইলাচিও খাব। কালি মৰ্ণিঙত উঠি ধুনীয়াকৈ গা পা ধুই পূজা পানী কৰিব, মানে যিখিনি আমাৰ ডেইলি কাম সেইখিনি কৰিব। লগতে ইলাচি খাব, ইলাচি এটা খাব। আৰু এবাণ্ডেঞ্চ, প্ৰস্পাৰিটি, ছাকচেছ প্ৰতিটো নতুন বছৰত যাতে আপোনালোকৰ লাইফত মানি যিখিনি আপোনাৰ সপোন আছে, সপোনবোৰ যাতে পূৰণ হ'বলৈ মানে হৈ যায়, তেনেকৈ প্ৰে কৰিব। এটা ইলাচি খাব। ইলাচি খাই কাম চাম কৰি থাকিলে কোনো ক'ব লগা নাই। তেনেকৈ কৰিব। আৰু লগতে কালি মংগলবাৰ হিচাপত হনুমান চালিচাখন লগাব পাৰে ইউটিউবত। লগতে হনুমান চালিচাৰ আপোনালোকে পঢ়িবও পাৰে, বজৰং বান শুনিব পাৰে। বজৰং বান ইউটিউবত বজাই দি নিজেও অলপ পাঠ কৰিব পাৰে। যদি কিছুমানে আমি ভালকৈ ৰঙা কাপোৰত বহি হ'লেও আমি বজৰং বান আমি পাঠো কৰিব পাৰোঁ, বা হনুমান চালিচা আমি পাঠ কৰিব পাৰোঁ। ৰঙা ফুল দিব হনুমানজীক। লগতে গোটেই বছৰটো যাতে আমাৰ ভালে যায়। এনেইতো 2025খনটো মানে মংগলৰে ইয়াৰ, তাতে আকৌ অসমীয়া মাহৰ মংগলবাৰে পৰিছে আমাৰ নতুন বছৰ। সেইটো কাৰণে আপোনালোকে হনুমানজীক এইটো ইয়াৰত মানে পূজা কৰিবলৈ নাপাহৰিব। মানে ডে হিচাপত যেনেকৈ নহওক, হনুমানজীৰ মানে এইটো ইয়াৰত হনুমানত আমি পূজা অৰ্চনা কৰিলেহে আমাৰ লাইফত থকা যিমানবোৰ বাধা ষ্ট্ৰাগল হৈ আছে, সেই বাধাখিনি আঁতৰাই যাবৰ কাৰণে হনুমানজীয়ে আমাক বহুত বেছি ব্লেজিং দিব। আগৰ ভিডিঅ'ত দিয়া আছে হনুমানজীক এনেকৈ কি দি পূজা কৰিব লাগে, কিন্তু আজি মই সৰুকৈ এইটো ভিডিঅ' দিবলৈ আহিছোঁ। কালি এইখিনি কৰিবলৈ আপোনালোকে নাপাহৰিব। থেংক ইউ। শেষত আকৌ এবাৰ কৈছোঁ, হেপী ৰঙালী বিহু, নতুন বছৰৰ শুভেচ্ছা যাচিলোঁ। প্ৰত্যেকৰে প্ৰতিটো মনৰ উইচ যিমানবোৰ আছে ছাকচেছ হওক, তাৰ কাৰণে মই প্ৰাৰ্থনা জনাইছোঁ। আৰু লগতে আপোনালোকে মোক ব্লেজিং দিব ধুনীয়াকৈ, যাতে ময়ো আগন্তুক দিনত আৰু ভাল ভিডিঅ' দিব পাৰোঁ, বা আৰু এক্সট্ৰা আৰু কিবা কিবি টপিক লৈ আহিব পাৰোঁ আপোনালোকৰ মাজলৈ। থেংক ইউ। আজিলৈ ইমানতে সামৰিছোঁ।